নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। যিসকলে ADR 3.0 প্ৰিপেৰেশ্যন কৰি আছিল তেওঁলোকৰ ওপৰত CMCৰ বহুকেইটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ দি দিছে। চ' প্ৰথমটো হৈছে যে CMCৰ বক্তব্য কৰিছে যে গ্ৰেজুৱেশ্যন হ'লেও আপোনালোকে নাপাব এইবাৰ ADR 3.0 চাকৰি। তাৰ ওপৰত এটা ডাঙৰ আপডেট দিছে। লগতে ADR 3.0 এপ্লাই কেতিয়া হ'ব তাৰ ওপৰতো ডাঙৰ আপডেট আপোনালোকৰ কাৰণে দি দিছে আজি 9 আগষ্ট তাৰিখে। চ' সকলোখিনি আপডেট মই আপোনালোকক A to Z জনাই আছো। CMCৰ বক্তব্য মই দেখা পাইছো যে প্ৰথম ADR পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, সেকেন্ড ADR পাতোতে 12 লাখ। মই আপোনালোকক জনাই দিব বিচাৰিছো, যদি আপোনালোকে ADR 3.0 প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয়, কাৰণ আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে তাত বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ চলিও আছে। আৰু এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু কোৰ্চটোত 50% অফাৰ চলি আছে আপোনালোকক জনাইছোৱে। আৰু সেই আপোনালোকে এটা জেগাৰ পৰা সকলোখিনি পঢ়িব পাৰিব, বেলেগ ক'তো আপোনালোকে গৈ পঢ়া কথা দৰকাৰ নাই, সকলোখিনি ডিটেইলছ ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব। চ' কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো মোৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তো আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব এক্সামৰ ক্ষেত্ৰত। চ' সোনকালে গৈ বাই কৰি লওক। চ' ইয়াত আপোনালোকে বিশেষকৈ 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ আছে। অল টপিকৰ A to Z এনালাইচিছ আছে। তাৰপিছত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, PYQ পাব, সকলোখিনি কভাৰ হৈ আছে। যদি আপোনালোকে ভাবিছে আগন্তুক এক্সামৰ ক্ষেত্ৰত ADR 3.0 ক্ষেত্ৰত চিলেকশ্যনসমূহ পাবলৈ, তেন্তে আপোনালোকৰ এইটোৱে নিৰ্ভৰযোগ্য কোৰ্চ হয় আৰু ইয়াৰ থ্ৰুদি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যিটো 50% অফাৰ চলিছে এইটো লিমিটেড টাইমৰ অফাৰ হয় যিহেতু, চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু বিশেষকৈ ছাবজেক্টৰ ক্ষেত্ৰত ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি আছে। অল ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। আৰু ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী, পলিটি, ইকনমি, জিঅ'গ্ৰাফী, আছাম ৰিলেটেড, ইণ্ডিয়া ৰিলেটেড, ৱৰ্ল্ড ৰিলেটেড, চ' সকলোখিনি ভাগ ভাগকৈ লাভ কৰিব পাৰিব। চ' এটা আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। সোনকালে গৈ আমাৰ যিটো কোৰ্চ হয় সেইটো আপোনালোকে বাই কৰি পঢ়া শুনাসমূহ আৰম্ভ কৰি দিয়ক। মই CMCৰ যিখিনি বাকীখিনি বক্তব্য আছে আপোনালোকক শুনাই লৈছোঁ, তাৰপিছত ডিটেইলছ এনালাইচিছ কৰি আছোঁ। চ' মই পোনপ্ৰথমে CMCৰ বক্তব্যখিনি আপোনালোকক শুনাই লৈছোঁ। জেনেৰেশ্যনে এইটো আশা কৰিব পাৰে, যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল, অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ। কিন্তু মই দেখা পাইছো যে প্ৰথম ADR পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, সেকেন্ড ADR পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব, সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব, কম্পিটিশন আৰু বাঢ়িব। অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব। কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব, অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব। সেইকাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেণ্ট মই যি কেম্পাছত থাকিম, 2 বছৰ পোষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম, মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত চিনচিয়াৰ হ'ব লাগিব, অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব। মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প নাই। আজি বহুত পৃথিৱীত কিবা কিবি চলি থাকিব, আমি ইনষ্টাগ্ৰামতো দেখিম, আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয়। যিহেতু আমি CMCৰে কোৱা নিশ্চয় শুনিছে, এইবাৰ আপোনালোকৰ কম্পিটিশ্যন বহুত বেছি টাফ হ'বলৈ গৈ আছে। ভেকেঞ্চি আহিব হয়, কিন্তু হ'লেও আপোনালোকৰ কম্পিটিশ্যন বহুত বেছি টাফ হ'বলৈ গৈ আছে। CMCৰে ডাইৰেক্ট ঘোষণাই কৰি দিছে, কিয়নো আপোনালোকে নিশ্চয় গম পায় CMCৰে কোৱা মতে যে আগৰ কিবাৰ যেনেদৰে এপ্লাই কৰা সংখ্যা বাঢ়ি গৈছে, ঠিক তেনেদৰে এতিয়াও আপোনালোকৰ কম্পিটিশ্যনৰ সংখ্যা বেছি হৈ যাব।
সেই হিচাপতে কৈছে যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰক MA পাছ কৰক যে আপোনালোকে EDA কোনো চাকৰি পাব তেনে কোনো নহয় কাৰণ এইবাৰ আপোনালোকে গ্ৰেজুৱেশ্যন MA পাছ কৰিলে আপোনালোকে EDA চাকৰি পোৱাটো বহুত কঠিন হ'বলৈ গৈ আছে কিন্তু কম্পিটিশ্যন লেভেল ইমান হাই হ'বলৈ গৈ আছে ঠিক সেইবাবে আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যন সমূহ লাভ কৰিব পাৰিব সো এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰিবৰ কাৰণে আমাৰ যেটো কোৰ্স হয় হেতুৰ দ্বাৰা আপোনালোকে পঢ়ি পেলাই সিলেকশ্যন সমূহ লাভ কৰিব পাৰিব কাৰণ তাত সকলোখিনি কভাৰ হৈ আছে যে এটা এক্সামৰ সিলেকশ্যন লাভ কৰিবৰ কাৰণে যিমানখিনি দৰকাৰ হয় সো সোনকালে গৈ বাই কৰি লওক বাই কৰিবৰ কাৰণে WhatsAppত মেছেজ